জলেশ্বৰৰ এখন বিদ্যালয়ত কান্দোনৰ ৰোল আপোনজনক হেৰুৱাৰ দৰে শোকত ভাগি পৰি হিয়া ঠাকুৰি কান্দিছে ছাত্ৰ-ছাত্ৰীসকলে গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত হাটভেন্দি এম স্কুলত আৱেগিক পৰিৱেশ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আফছাৰ আলীৰ চাকৰিকাল সমাপ্ত হোৱাত বিদ্যালয়ৰ পৰা বিদায় দি কান্দোনত ভাঙি পৰিল শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল এয়া এজন শিক্ষক আৰু একাংশ শিক্ষাৰ্থীৰ মধুৰ সম্পৰ্ক এজন শিক্ষক কেনেকুৱা হলে একাংশ শিক্ষাৰ্থীয়ে ইমান ভাল পাব পাৰে তাৰে এক জ্বলন্ত উদাহৰণ জলেশ্বৰৰ এইখন বিদ্যালয় অৱসৰী প্ৰধান শিক্ষক আফছাৰ আলীয়েও ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আশীৰ্বাদ প্ৰদান কৰে উক্ত বিদায় আৰু সম্বৰ্ধনা পৰ্ব অনুষ্ঠানত লক্ষীপুৰ শিক্ষা বিষয়া সঞ্জয় দেৱনাথ চিআৰচি আইনাল হকৰ লগতে বহু সংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে एक्चुअली মোক যোৱাকালি আমন্ত্ৰণ জনালে সন্মানীয় আমাৰ আফছাৰ আলী ডাঙৰ তেখেতে একচুৱেলি ৰিটায়াৰমেণ্ট হৈছে আমাৰ এই এপ্ৰিল মাহৰ 30 তাৰিখে ৰিটায়াৰমেণ্ট আছিলে যদিও আমাৰ যেতিয়া ইলেকশ্যনৰ বতৰ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ প্ৰস্তুতি চলি আছে গতিকে আমাৰ মানুহখিনি যেহেতু আমাৰ এই কৰ্মচাৰী ব্যস্ত হৈ যাব বা ব্যস্ত হৈ যাব গতিকে এডভান্স আয়োজন কৰিছে আৰু মোকো নিমন্ত্ৰণ দিছে আৰু সেই হিচাপে মই আজি আহিলোঁ আৰু তেখেতক আনুষ্ঠানিকভাৱে আজি বিদায় দিয়া হৈছে হয় তেখেতৰ এতিয়া মষ্ট ছিনিয়ৰ টিচাৰ যিজন আছে তেখেতৰ জেগাত আমাৰ সন্মানীয় বি.এড টিচাৰ তেখেতৰ নামটো আছে আব্দুল গফুৰ আহমেদ তেখেতে দায়িত্ব ল'ব আৰু তেখেতক আমি বিভাগীয়ভাৱে দায়িত্ব দিয়াৰ কাৰণে প্ৰচেছ কৰি আছোঁ আৰু এখেতক আমি এই আফছাৰ আলী ডাঙৰ আমি যিখিনি আমাৰ ডিপাৰ্টমেণ্টৰ কাজ আছে তেখেতক যাতে আমি ৰিটায়াৰৰ লগে লগে আমি যিখিনি গ্ৰেজুৱেটি বা যিখিনি বেনিফিটছ পায় সেইখিনি আমি লগে লগে দিয়াৰ ব্যৱস্থা কৰি আছোঁ অলৰেডি আমি কৰিছোঁ প্ৰিপাৰেশ্যন যাতে আমি তেওঁক ৰিটায়াৰমেণ্টৰ লগে লগে সেইখিনি আমি দিব পাৰোঁ লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24